হেল্ল' এভৰিৱান, গুড ইভিনিং। এয়া চাওক, আজি মই গধূলি খোৱাৰ বাবে কি বনাইছোঁ। প্ৰথমতে চাউলৰ গুড়ি আৰু তাৰ লগত এচামুচ আটা দি নিমখ অকণমান চেনি আৰু তাৰ লগতে বেকিং পাউডাৰ দি ধুনীয়াকৈ চামুচেৰে সেইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া কেৰাহীত ৰিফাইন গৰম হৈছে, তাত মই চামুচেৰে ধুনীয়াকৈ এনেকৈ দি গৈছোঁ আৰু তাৰপাছত হেতাখনেৰে ধুনীয়াকৈ ওলট পালটকৈ লৰাই এয়া চাওক, ইমান ধুনীয়াকৈ চাউলৰ গুড়িৰ পিঠা বনি গৈছে। মই এনেকৈ কেতিয়াবা বনাওঁ, খাই বহুত ভাল লাগে আৰু খুব ধুনীয়া ঢিলা হয়। গতিকে আজি গধূলিৰ বাবে মই এনেকৈ বনালোঁ। আৰু তাৰ লগতে মই কি বনাইছোঁ জানেনে? জেং পিঠা। আপোনালোকৰ ফালে বা কি পিঠা বুলি কয় মই নামটো নাজানো, কিন্তু আমাৰ ফালে জেং পিঠা বুলি কয়। এই জেং পিঠাখিনি মই ঘৰতে বনোৱা হয় আৰু এইখিনি ঘৰত বনাই ৰ'দত শুকাব লাগে, তেতিয়া অলপ বেছি ভাল হয় আৰু বহুত দিনলৈ থাকে। এয়া চাওক জেং পিঠা। জেং পিঠাও ফ্ৰাই কৰিলোঁ তেলত। জেং পিঠাখিনি খুব ঢিলা হয়, মানে পাপৰৰ দৰে আৰু। তাৰপাছত গধূলিৰ কাৰণে লাল চাহ আৰু এয়া আজি আমি খালোঁ। আপোনালোককো ভিডিঅ'টো দেখাই দিলোঁ। এয়া চাওক, আমাৰ আজি গধূলিৰ খোৱাৰ বাবে মই কি বনালোঁ। এয়া ধুনীয়াকৈ চাউলৰ গুড়িৰ পিঠা, জেং পাপৰ ফ্ৰাই কৰিলোঁ আৰু তাৰপাছত এয়া আজি গধূলিৰ চাহ খোৱা হৈ গ'ল। আজি